দিনত এই ইপোস ট্রানজাকশনের জৰিয়তে 33,000 রেশন দোকানৰ পৰা আমাৰ এই আঁচনিটো আজিৰ দিনে আৰম্ভ হ'ব। যোৱা এই লগে লগে জানুৱাৰী আজিৰ দিনত আমাৰ 5,04,000 নতুন মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়ার নির্দেশত আমি 5,04,000 নতুন হিতাধিকারী আমি পাচনি আর প্রক্রিয়া আজিৰ দিনত চলি আছে। ডিজিটালাইজেশন প্রক্রিয়া আছিল। চাউলৰ কাৰণে আমি প্রতি কেজি 3 টকা দিবলগীয়া আছিল, কিন্তু আমার সরকার আহার পিছত এই চাউলৰ বিনামূল্য যোজনার মাজেদি আমি চাউল দি আছো। ঠিক তেনেদৰে আমি প্রতি মাহে 2.5 কোটি রাজ্যকে বিনামূলীয়া চাউলৰ যি ব্যৱস্থা এই ব্যৱস্থা গ্ৰহণ কৰিছে। এটা সময় এনেকুৱা আছিলে যে ৰেচন দোকানীবিলাকে চাউল যেতিয়া দি আছিলে তেতিয়া তেওঁলোকৰ অভিযোগ আছিল যে আমি আমাৰ কমিশনটো নাপাওঁ, কাৰণ আগৰ চৰকাৰৰ সময়ত কমিশন পাব লগা হলে 1 বছৰ 12 মাহ 15 মাহ ওয়েট কৰিব লাগিছিল। আজিৰ দিনত মাননীয় মুখ্যমন্ত্রী ডক্টর বিতরণ আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন সংস্থা নাফেডৰ লগত আমি চুক্তিত আবদ্ধ হৈছো। নাফেডে আমাৰ আসাম স্টেট ওয়ার হাউস কর্পোরেশনের 28খন গোডাউন আছে। এই 28খন গোডাউনত তেওঁলোকে যোগান দিয়ে আৰু তাৰ পৰা আমাৰ সমবায় সমিতিয়ে তাৰ পৰা লিষ্ট কৰি আমাৰ সুলভ মূল্য দোকানী তাতে পঠাব আৰু প্ৰতি মাহে আমাৰ সুলভ মূল্য দোকানীয়ে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে এই আমাৰ যি বিতৰণ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব। নৱেম্বৰ মাহৰ কাৰণে আমি এই আজি 10 তাৰিখৰ পৰা 19 তাৰিখলৈ আমি এইটো কৰিছো। প্ৰতিখন ৰেচন দোকানীয়ে সুলভ মূল্যৰ দোকানীয়ে প্ৰতিবিধ সামগ্ৰীৰ কাৰণে 2 টকাকে কমিশন তেওঁলোকে পাব। প্ৰতিবিধ সামগ্ৰী প্ৰতি কেজি 2 টকাকে কমিশন তেওঁলোকে পাব আৰু লগে লগে আমাৰ সমবায় সমিতিসকলে 1 টকা 80 পইচা তেওঁলোকে কমিশন পাব। আৰু যাতে আমাৰ লক্ষ্য হল যে ৰাজ্যক আমি বজাৰত বিভিন্ন আঁচনিৰ যোগেদি বিভিন্ন পৰিকাঠামো গঠনৰ নীতি যেনে আগুৱাই লৈ গৈ আছে। অহা দিনত যাতে মাননীয় মুখ্যমন্ত্রী ডাঙ্গরিয়া আমাক অসমত বহুদিন নেতৃত্ব দি অসমক যাতে আগুৱাই লৈ যাব পাৰে, অসমক ৰাজ্যক যাতে আগুৱাই লৈ যাব পাৰে, এই আশীৰ্বাদ আপোনালোকে দিব এই অনুৰোধ জনাই আজি এই অভিলাষী আঁচনিটোৰ জৰিয়তে আমাৰ সকলো ৰাইজে যাতে আমাৰ উপকৃত হয় এই কথা কৈ আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰিছো। জয় আই অসম, ভাৰত মাতা কি জয়। আজি যদিও শংকৰদেৱ কলাক্ষেত্ৰত আমি ইয়াত উপস্থিত আছো, অসমৰ প্ৰায় 30,000তকৈও ফেয়াৰ প্ৰাইজ দোকানসমূহৰ লগত আমাৰ আই মাতৃসকল হিতাধিকাৰীসকল সন্নিৱিষ্ট হৈ আছে আৰু প্ৰতিখন